গগনা আৰণি গগনা পুৰণি গগনা কেশেৰে বাওঁ দুফালে দুচটি মাজতে এচটি আঙুলি বুলাই এবাওঁ এটা বছৰৰ আগতেই কাটি ধোৱা চাঙত তুলি থোৱা আগলি বাঁহডাল এতিয়া নমাবৰ সময় হ'ল নাচনীও সাজু হৈছে চেনাই দিয়া মৰমৰ গগনাপাত খোপাত গজিবলৈ সৰাপাতৰ অন্তত গছেও মেলিছে নকুহিপাত নকুহিপাতৰ লগতে কুলিকেতেকীৰ মিঠা মাতে ৰিঙিয়াই মাতিছে ৰঙালী হেপাহৰ ৰঙালীলৈ মাজত মাত্ৰ কেইটামান দিন চতে গৈ গৈয়ে পালেহি বহাগ ঢোলপেপা গগনাৰ মাতেৰে ৰজঞ্জনাই উঠিছে অসমৰ চৌপাশ হেপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন থকা অৱস্থাত আহৰি নোহোৱা হৈছে শিল্পীসকলৰ ডিব্ৰুগড়ৰ কলাখোৱাৰ বাঁহবাৰী গাঁৱৰ এইগৰাকী শিল্পী ভোগেশ্বৰ গগৈ এতিয়া ব্যস্ত হৈ পৰিছে গগনা বনোৱাত গগনা বনোৱাৰ মাজতেই তেওঁ দেখুৱালে কেনেদৰে প্ৰস্তুত কৰা হয় গগনা গগনাখনৰ এই আগভাগক আচলতে আমাৰ বুঢ়া আঙুলিয়ে যিটো বজোৱা হয় সেইডোখৰক আগে বুলি কোৱা হয় খালি ইয়াত এটা কথা আছে কি দুফালে দুচটি মাজতে এচটি তিনিচটি গগনা হ'ব লাগিব মাজতে এচটি থাকিব আৰু দুফালে দুচটি থাকিব আৰু মাজৰ চটিটো সাধাৰণতে হলি বুলি কোৱা হয় ইয়াক এটা হলি ইয়াৰ প্ৰায় ক্ৰমান্বয়ে জোঙাকৈ বেজি আগ তুলি থাকে জোঙাকৈ চাচি লৈ গৈ ইয়াক নিব লাগিব আৰু মাত ওলাবৰ কাৰণে আমি জিভা সাধাৰণতে যিখন পাখি বুলি কোৱা হয় এই পাখি বুলি কোৱা হয় ইয়াত পাখি লগোৱা আছে এই পাখি নলগালে কিন্তু মাত নোলায় পাখি লগাব লাগিব পাখি ইয়াত বতাহটো ধ্বনি হ'ব বতাহটো ধ্বনি হ'লে মানে তাৰ মাতটো এই হলিডালেদি মাতটো ওলাই আহে ইভাগে বিশেষ মানে ইয়াত আমাৰ এইডোখৰ খোপাত নাচনীসকলৰ খোপাত গুজি ল'বৰ কাৰণে এইটো ধুনীয়াকৈ চাচি দিয়া হয় চাচি যাতে বিহুত নাচিবৰ কাৰণে তেওঁলোকে খোপাত গুজি ল'ব পৰাকৈ এইখিনি সুবিধা কৰি দিয়া হয় প্ৰায় ২২ বছৰ ধৰি গগনা বনাই আহিছে ব্যক্তিজনে এই বছৰো কোনো ব্যতিক্ৰম নহয় বিভিন্ন ঠাইৰ পৰা আহিছে গগনাৰ অৰ্ডাৰ প্ৰায় শতাধিক লাহৰী গগনা বনোৱাত ব্যস্ত হৈ পৰিছে তেওঁ মই বৰ্তমান লাহৰী গগনা বনাই আছোঁ বিহুৰ বাবে প্ৰস্তুতি চলি আছে যথেষ্ট উদ্যমত এইবাৰ মোৰ অৰ্ডাৰ পৰিছে ২০০খন গগনা এই ২০০খন গগনাৰ ভিতৰত এতিয়া ইতিমধ্যে ১৫০খন গগনা প্ৰস্তুত হৈছে আৰু প্ৰায় ৫০খন গগনা বাকী আছে সেয়েহে বৰ্তমান লাগি আছোঁ এতিয়া মই যিবিলাক গগনা বনোৱা হৈছে লাহৰী গগনা হয় এইবিলাক প্ৰায় ২০-২২ বছৰ ধৰি মই গগনা বনাই আছোঁ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ডিব্ৰুগড়